ৱেলকাম টু ডিস্কভাৰী ৱেল ওৱান। হয়, এইটো অৱস্থিত আছে ডিগবৈত। ইয়াক সকলোৱে ডিগবৈ মিউজিয়াম বুলিহে জনাজাত। আহকচোন আমি চাওঁ ডিগবৈ মিউজিয়ামত কি আছে। আৰু ইয়াত মই লক্ষ্য কৰিছোঁ প্ৰত্যেক গছৰ গুৰিত এইজোপাকে চাওকচোন, ইয়াত কোনে লগাইছিল সেই তাৰ লগত নামৰ সৈতে চনটোকো ইয়াত অতি সুন্দৰভাৱে প্ৰদৰ্শন কৰিছে। আৰু সৌৱা চাব পাৰিছেনে, পেট্ৰল পাম্পৰ আৰ্হিত বৰ ধুনীয়া এটা দেখুৱাইছে। সঁচাকৈ শিশুসকলৰ বাবে ইয়াত শিকিবলগীয়া বহুতো নানান বস্তুৰে এই মিউজিয়ামখন তেওঁলোকে প্ৰদৰ্শিত কৰিছে। আৰু এইফালে চাব পাৰিছে কি ধুনীয়া ব্ৰিটিছৰ যুগৰ সেই আদিম কালৰ কিমান ধুনীয়া ধুনীয়া বস্তু ইয়াত আছে। এই গাড়ীখন দেখিব পাৰিছেনে? এই গাড়ীখন তেওঁলোকে অগ্নি নিৰ্বাপক বাহিনী ব্যৱহাৰ কৰিছিল। আৰু সৌৱা তাতো বহুত বস্তু আছে। আৰু ইফালেও ঢেৰ মেচিন পাতিখিনি আছে। আৰু ইয়াত ৰথ এটাও আছে তেওঁলোকে যাত্ৰা কৰা। আৰু ইয়াৰ নলাৰ ব্যৱস্থা বৰ ধুনীয়া হৈছে। আৰু এইটো হৈছে বিশ্বযুদ্ধত ব্যৱহাৰ কৰা এবিধ নৌকা। তো আগবাঢ়ি গৈছোঁ আমি। আপোনালোকে আহক আৰু এবাৰ চাই যাওক ডিগবৈৰ এই মিউজিয়ামখন। বৰ ধুনীয়া আৰু আকৰ্ষিত কৰিব আপোনাক। ল'ৰা ছোৱালী শিশুসকলৰ আহিও ইয়াত জ্ঞানৰ লগতে তেওঁলোকৰ মনত আনন্দও পাব। আৰু ইয়াত বহুত ৰ'দ, এইকাৰণে মই ভিডিঅ'টো ভালকৈ কৰিব নোৱাৰিলোঁ।